আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সৰু দুই এটা হাদিছ ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। প্ৰথমতে আমি আল্লাহৰ দাস বা বান্দা হ'বলৈ হ'লে আৰু আমাৰ প্ৰিয় নবী দুজানৰ বাদশাহ হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰকৃত উম্মত হ'বলৈ হ'লে, শিষ্য হ'বলৈ হ'লে কি কৰিব লাগিব? প্ৰথমতে বুখাৰী শৰীফত আছে, আমি মুখেৰে আৰু হাতেৰে কাকো আঘাত কৰিব নালাগিব। মুখেৰে বেয়া ব্যৱহাৰ, বেয়া কথা, গালি গালাজ এইবিলাক কৰিব নালাগিব। ভাল ব্যৱহাৰ কৰিব লাগিব, মানুহৰ লগত সৎ ব্যৱহাৰ কৰিব লাগিব। আৰু হাতেৰে মানুহক হাতেৰে আঘাত কৰা মানুহক মাৰে যে, হাতেৰে মাৰে, চৰ মাৰে বা এনেকৈ মাৰে, সেইটো আঘাত কৰা নাযাব। তেতিয়াহে আপুনি প্ৰকৃত মুছলিম হ'ব পাৰিব। প্ৰকৃত আল্লাহৰ ওচৰত, মুছলমানৰ অৰ্থ হৈছে আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী হ'ব পাৰিব। আল্লাহৰ ওচৰত আত্মসমৰ্পণ বুজি পাইছে? আল্লাহৰ কথা মতে, নবীৰ কথা মতে প্ৰতিটো ক্ষেত্ৰত চলিব লাগিব। তেতিয়াহে আপুনি আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী প্ৰকৃত মুছলিম হ'ব পাৰিব। ইছলাম ধৰ্মত, শান্তি ধৰ্মত দীক্ষিত হ'ব পাৰিব। বুজি পাইছে? মই ইমান দীঘলীয়া নকৰি এইখিনি ক'লোঁ। আৰু ব্যৱহাৰেই মানুহৰ পৰিচয় বুলি, আমাৰ আখেৰী নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত ব্যৱহাৰ ভাল আছিল। তেখেতৰ কাহিনীবিলাক মই মাজে মাজে দি থাকিম বাৰু, তেতিয়া গম পাব যে এবাদততকৈ ব্যৱহাৰটো যে ডাঙৰ বস্তু। সকলো ধৰ্মৰ মানুহক সমানে ব্যৱহাৰ কৰিব কৈছে। হিংসা কৰিব মানা কৰিছে, মৰম কৰিব কৈছে, কোনো মনত হিংসা ৰাখিব মানা কৰিছে। বুজি পাইছে? আজিলৈ আহোঁ।